হয় আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল এমপি শ্ৰী ৰকিবুল হুছেইন ছাৰ তেখেতে আৰু তেখেতৰ পুত্ৰ আৰু লগতে পিএছঅ লৈ তেখেতে আজি এখন মিটিং আছিলে তেখেতৰ মইনুল হক বুলি ব্যক্তি এজনৰ ঘৰত আৰু সেই মিটিংখন এটেণ্ড কৰিব গৈ থাকোঁতে নতুন বজাৰত কিছু দুৰ্বৃত্তই তেওঁক আবদ্ধ কৰি তেওঁৰ লগত অকণমান কনফ্ৰণ্টেশ্যন হয় আৰু পুলিচৰ যিজন কনষ্টেবল আছিলে তেওঁলোকে তেওঁক ধুনীয়াকে সুন্দৰভাৱে তেওঁক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে গৈ পেলাই পিছত মিটিং কৰে আৰু এই সংক্ৰান্তে আমি পুলিচ কনষ্টেবলৰ পৰা এখন এফআইআৰ লৈছো আমি কেছ এটা ৰুজু কৰা হৈছে 67/25 আৰু কেছটো আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছো দেহৰক্ষী তেওঁৰ লগত আমাৰ তিনিজনে দিয়া আছে আজি তেওঁ দুজন লৈ গৈছিলে আৰু তেওঁ ইয়াৰ পৰা যেতিয়া গৈছিলে তেওঁ নিজৰ গাড়ীতে গৈছিলে কিন্তু ৰূপহী কলেজৰ আগত হাই ছেকেণ্ডাৰী আগত তেওঁ গাড়ীৰ পৰা নামি পেলাই স্কুটিত উঠে আৰু সেই আধা কিলোমিটাৰ যাওঁতেই ঘটনাটো সংঘটিত না তেওঁ মোক কৈছিলে আৰু ওচিকো কৈছিলে যে মোৰ মিটিং এখন আছে আৰু মিটিঙত আমি সিকিউৰিটি এৰেঞ্জমেণ্ট কৰাও আছিল যিহেতু তেওঁলোকৰ দেহৰক্ষী দিয়াই আছে তেওঁ ইয়াৰ পৰা মিটিং গ্ৰাউণ্ডলৈকে গৈ আছিলে গতিকে মই ওচিকো জনাই দিছিলোঁ যে মিটিং গ্ৰাউণ্ডত সিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগে আৰু সেইটো একৰ্ডিংলি কৰা হৈছে হয় তাতে যেতিয়া দেহৰক্ষী খিনিয়ে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হ'ল তাৰপিছত তেওঁলোক তাত থাকি গ'ল তেওঁলোকক দুজনক লৈ নগ'ল তেওঁলোকে তাতে থাকি গ'ল তেতিয়া পাব্লিকে তেওঁলোকক টানা আজোৰা কৰে আৰু হাতিয়াৰটো টানিবলৈ বিচাৰে তেতিয়াই তেওঁ জিতুমণি বৰা বুলি যিজন দেহৰক্ষী আছিলে তেওঁ 2 ৰাউণ্ড বেংক ফায়াৰ কৰে যাতে তেওঁ হাতিয়াৰটো নিব নোৱাৰে সেল্ফ ডিফেন্সৰ আমি এতিয়া তদন্ত আৰম্ভ কৰিছো তদন্ত এতিয়া এফআইআৰ আমাৰ জিতুমণি বৰাই দিছে ইতিমধ্যে আমি ৰেজিষ্টাৰ কৰিছো আৰু এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে হয় আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল এমপি শ্ৰী ৰকিবুল হুছেইন ছাৰ তেখেতে আৰু তেখেতৰ পুত্ৰ আৰু লগতে পিএছঅ লৈ তেখেতে আজি এখন মিটিং আছিলে তেখেতৰ মইনুল হক বুলি ব্যক্তি এজনৰ ঘৰত আৰু সেই মিটিংখন এটেণ্ড কৰিব গৈ থাকোঁতে নতুন বজাৰত কিছু দুৰ্বৃত্তই তেওঁক আবদ্ধ কৰি তেওঁৰ লগত অকণমান কনফ্ৰণ্টেশ্যন হয় আৰু পুলিচৰ যিজন কনষ্টেবল আছিলে তেওঁলোকে তেওঁক ধুনীয়াকে সুন্দৰভাৱে তেওঁক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে গৈ পেলাই পিছত মিটিং কৰে আৰু এই সংক্ৰান্তে আমি পুলিচ কনষ্টেবলৰ পৰা এখন এফআইআৰ লৈছো আমি কেছ এটা ৰুজু কৰা হৈছে 67/25 আৰু কেছটো আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছো দেহৰক্ষী তেওঁৰ লগত আমাৰ তিনিজনে দিয়া আছে আজি তেওঁ দুজন লৈ গৈছিলে আৰু তেওঁ ইয়াৰ পৰা যেতিয়া গৈছিলে তেওঁ নিজৰ গাড়ীতে গৈছিলে কিন্তু ৰূপহী কলেজৰ আগত হাই ছেকেণ্ডাৰী আগত তেওঁ গাড়ীৰ পৰা নামি পেলাই স্কুটিত উঠে আৰু সেই আধা কিলোমিটাৰ যাওঁতেই ঘটনাটো সংঘটিত না তেওঁ মোক কৈছিলে আৰু ওচিকো কৈছিলে যে মোৰ মিটিং এখন আছে আৰু মিটিঙত আমি সিকিউৰিটি এৰেঞ্জমেণ্ট কৰাও আছিল যিহেতু তেওঁলোকৰ দেহৰক্ষী দিয়াই আছে তেওঁ ইয়াৰ পৰা মিটিং গ্ৰাউণ্ডলৈকে গৈ আছিলে গতিকে মই ওচিকো জনাই দিছিলোঁ যে মিটিং গ্ৰাউণ্ডত সিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগে আৰু সেইটো একৰ্ডিংলি কৰা হৈছে হয় তাতে যেতিয়া দেহৰক্ষী খিনিয়ে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হ'ল তাৰপিছত তেওঁলোক তাত থাকি গ'ল তেওঁলোকক দুজনক লৈ নগ'ল তেওঁলোকে তাতে থাকি গ'ল তেতিয়াই পাব্লিকে তেওঁলোকক টানা আজোৰা কৰে আৰু হাতিয়াৰটো টানিবলৈ বিচাৰে তেতিয়াই তেওঁ জিতুমণি বৰা বুলি যিজন দেহৰক্ষী আছিলে তেওঁ 2 ৰাউণ্ড বেংক ফায়াৰ কৰে যাতে তেওঁ হাতিয়াৰটো নিব নোৱাৰে সেল্ফ ডিফেন্সৰ আমি এতিয়া তদন্ত আৰম্ভ কৰিছো তদন্ত এতিয়া এফআইআৰ আমাৰ জিতুমণি বৰাই দিছে ইতিমধ্যে আমি ৰেজিষ্টাৰ কৰিছো আৰু এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ